সেই মধ্যবিত্ত ঘৰৰ ছোৱালীজনীয়ে কেতিয়াও অলাগতিয়াল খৰচ নকৰে, না তোমাক কৰিবলৈ দিব, কাৰণ তাই ভালকৈ জানে পইচাৰ মূল্য। তাইও আন ছোৱালীৰ দৰে সাজি কাচি থাকিবলৈ বিচাৰে, অলংকাৰ ল'বলৈ বিচাৰে, কিন্তু কেতিয়াবা এই বাধ্যতাৰ নাম শুনিছা? এই বাধ্যতাৰ আগত কিন্তু সকলো নিস্তব্ধ হৈ পৰে। যদি কোনোবাই এই বাধ্যতাৰ বিপক্ষেও যাবলৈ বিচাৰে, শেষত নিজৰ ভৰিতে কুঠাৰ মৰাৰ দৰে হৈ পৰে। সেই ধনী ঘৰৰ ডিজাইনাৰ শ্বৰ্ট ড্ৰেছ পিন্ধা ছোৱালীকেইজনীতকৈ এই কুৰ্তি আৰু চুইজাৰ পিন্ধা কেইজনীয়ে বেছি ধুনীয়া দেখোঁ মই, কাৰণ তেওঁলোকে যিকোনো পৰিস্থিতিত তেওঁলোকে পাৰ কৰিবলৈ জানে, কাৰণ তেওঁলোকে দেখি আহিছে, সকলো শুনি আহিছে। আৰু এইখিনি পইচা এতিয়া খৰচ নকৰিবা, পাছত কামত আহিব বুলি সেই ধনী ঘৰৰ ছোৱালীকেইজনীয়ে নকয়। কেৱল সেই মধ্যবিত্ত ঘৰৰ টকা পইচা নাইকিয়া অভাৱত চলা ছোৱালীকেইজনীয়েহে বুজি পায়। আৰু তুমি যদি ছাপ'জ ধৰি লোৱা তুমি ধনী ঘৰৰ ছোৱালী এজনী বিয়া পাতিলা, 99% চান্স আছে যে তাই তোমাক ভৰিৰ তলত থ'ব, কিন্তু দুখীয়া ঘৰৰ ছোৱালীয়ে কেতিয়াও সেইটো নকয়। তাই সকলো বুজি পায়, সকলো দুখ কষ্ট বুজি পায়, তোমাক কেতিয়াও তাত ভৰিৰ তলত নাৰাখে।